20 আগষ্টক হুঁৱৰি উৎফুল্লিত জামুগুৰিবাসী অসম বিধানসভাত লোৱা সিদ্ধান্তক জামুগুৰিবাসীৰ আদৰণি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিধায়ক পদ্ম হাজৰিকাক ভূয়সী প্ৰশংসা 1942 চনৰ 20 আগষ্টত দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে চতিয়া থানাত ব্ৰিটিছৰ ইউনিয়ন জেক নমাই ভাৰতীয় পতাকা উত্তোলন কৰা ঐতিহাসিক ঘটনাই আজি অসম বিধানসভাৰ মজিয়াত স্থান লাভ কৰে চতিয়া থানাত সেই সময়ৰ মৃত্যুবাহিনীৰ সদস্যসকলে দেশৰ ভিতৰতে প্ৰথমখন ভাৰতীয় পতাকা উত্তোলন কৰাৰ পাছত আজি সেই ঐতিহাসিক দিন সোঁৱৰণ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 20 আগষ্টৰ দিনটো বিজয় উৎসৱ হিচাপে ৰাজ্যজুৰি উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এই স্মৃতি ইতিহাসৰ পাতত খুদিত কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম বিধানসভাৰ মজিয়াত আজি মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰে চতিয়া আৰু জামুগুৰিবাসী ৰাইজ আজি সন্ধিয়া জামুগুৰি ঘাটৰ পৰিদৰ্শন ভৱনত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ সদস্যসকলে একত্ৰিত হৈ এই ঐতিহাসিক সিদ্ধান্তৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক ভূয়সী প্ৰশংসা কৰে আজি আমি এজন ভাল ভাৰতীয় মানুহ হিচাপে গৌৰৱবোধ কৰাৰ এক সুযোগ পাইছোঁ এই গোটেই কথাখিনি কিছু কোৱা হৈছে আৰু কালি বিধানসভাত ওলাইছে মুখ্যমন্ত্ৰী সন্তুষ্টি আমাক জনাইছে এই গোটেই বিষয়টো সন্মুখলৈ আনি বিধানসভাৰ মজিয়াত আনি আমাৰ প্ৰিয় বিধায়ক পদ্ম হাজৰিকাদেৱে কালি বলিষ্ঠভাৱে বিধানসভাত উপস্থাপন কৰিছে আৰু এনেভাৱে উপস্থাপন কৰা হৈছে যিটোত আৰু কোনো আপত্তি কৰিবলৈ কোনো জেগা নাই আৰু সেইটো কথা শেষত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰিছে আৰু গভৰ্ণমেণ্ট চৰকাৰে এটা স্বীকৃতি দিছে স্বীকৃতি দিয়া কেৱল নহয় এই উৎসৱটো চৰকাৰীভাৱে উদযাপন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আমি আজি গোটেই জামুগুৰিৰ বিভিন্ন সংগঠনৰ মানুহ গোট খাইছোঁ এক গৌৰৱবোধ কৰিছোঁ আৰু আশা কৰিছোঁ যিসকলে ত্যাগ কৰি গ'ল সেইসকল জীৱনৰ সাৰ্থকতাৰ গোটেই বাৰ্তাটো আজি গোটেই ভাৰতবৰ্ষ ব্যাপী যাব এইটো আমাৰ কাৰণে গৌৰৱৰ কথা আৰু পিছৰ পুৰুষৰ কাৰণে আমাকে ধৰি আৰু পিছৰ পুৰুষৰ কাৰণে বৰ প্ৰেৰণাদায়ক বাৰ্তা হ'ব বুলি আমি ভাবোঁ আজি এটা আমি ঐতিহাসিক ক্ষণত উপস্থিত হৈছোঁ যে আমাৰ কাৰণে এটা গৌৰৱময় দিন আজি এই পতাকা ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম সেইকাৰণে আজি এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াটো সদম্ভে ঘোষণা কৰাত আমি আনন্দিত হৈছোঁ আৰু এই দিৱসটো চৰকাৰীভাৱে পালন কৰিবলৈ লোৱাত আমি চতিয়া সমষ্টিৰ মানুহ হিচাপে নদুৱা সমষ্টিৰ মানুহ হিচাপে অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ আশা কৰিছোঁ এই দিৱসতে আমাৰ গোটেই অঞ্চলটোক স্বাধীনতাৰ বুৰঞ্জীত স্বৰ্ণাক্ষৰে লিখাত সহায় কৰি যাব 40 চনৰ 20 আগষ্টৰ দিনা চতিয়া থানাত চতিয়াবাসীয়ে অগৌৰৱে আমাৰ স্বাধীনতাৰ পতাকা উত্তোলন কৰিছিল আৰু ইয়াত জামুগুৰিবাসীৰ সহযোগ আছে এই যিটো ঐতিহাসিক আন্দোলন যিটো ঐতিহাসিক পদক্ষেপ এইটো ইমান দিনে চৰকাৰীভাৱে স্বীকৃত হোৱা নাছিলে বা আমাৰ জামুগুৰি চতিয়াৰ সেই আন্দোলনৰ কাহিনী মুখে মুখে বাগৰি আহিছিলে বহু ক্ষেত্ৰত ইতিহাসতো সঠিকভাৱে লিপিবদ্ধ হৈ থকা নাছিল আজি অসম বিধানসভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰে যে এই দিৱসটো চতিয়া দিৱস হিচাপে যিটো চতিয়াবাসীয়ে পালন কৰি আহিছে এইটো চৰকাৰীভাৱে উদযাপন কৰা হ'ব চৰকাৰীভাৱে পালন কৰা হ'ব এইটো এটা ঐতিহাসিক পদক্ষেপ অৰ্থাৎ আমাৰ এই আন্দোলনটোক চতিয়া জামুগুৰিৰ মানুহৰ এই স্বাধীনতা স্পৃহাক আজিৰ পৰা চৰকাৰীভাৱে স্বীকৃত হ'ল আজিৰ পৰা ইতিহাসত লিপিবদ্ধ হ'ল আজি আমিও সহযোগী আছিলোঁ আমিও আনন্দ অনুভৱ কৰিছোঁ আমিও উদযাপন কৰিছোঁ আৰু আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ আমাৰ বিধায়ক পদ্ম হাজৰিকাদেৱক তেওঁৰ নেৰানেপেৰা প্ৰচেষ্টা আৰু পদক্ষেপৰ কাৰণে আজি এই কামটো সম্ভৱ হৈছে আজি অসম বিধানসভাত যি ঐতিহাসিক ক্ষণ হ'ল কি আমাৰ সকলোৰে কাৰণে এক গৌৰৱৰ বিষয় আমি চতিয়া সমষ্টিৰ মানুহে চতিয়া সমষ্টিবাসী মানুহে আজি গৌৰৱ কৰাৰ এটা সোণালী সুযোগ আমালৈ আহিল কাৰণ এদিন আছিল আমি চতিয়া থানা এলেকাৰ গোটেইখিনি মানুহ গোট খাই 1942 চনৰ 20 আগষ্ট তাৰিখে প্ৰথম চতিয়া থানাত তিৰংগা পতাকা উত্তোলন কৰা হৈছিল যিখন পতাকা গোটেই ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমভাৱে উত্তোলন কৰা হৈছিল গতিকে ভাৰতত প্ৰথম পতাকাখন উত্তোলন কৰা জেগা চতিয়া থানা
চতিয়া আমাৰো থানা, গতিকে আমি গৌৰৱ কৰাৰ নিশ্চয় এটা সুযোগ আছে। আৰু এই কথা ভাৰতৰ স্বাধীনতাৰ ইতিহাসত সম্ভৱতঃ আজিৰে পৰা স্বৰ্ণাক্ষৰে লিপিবদ্ধ হ'ব, যি আগতে হোৱা নাছিল, কি এতিয়া হৈছে। পদ্ম হাজৰিকাৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে আমি এই সুযোগ লাভ কৰিছোঁ। আমি বিধায়কগৰাকীলৈ আমাৰ জামুগুৰি অঞ্চলৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠান আৰু সজাগ নাগৰিকসকলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।